Hello everyone. Assam Public Service Commission APSC ফালৰ পৰা Assam Electricity Grid Corporation Limited AEGCL এছিষ্টেণ্ট একাউণ্ট অফিচাৰৰ 61টা পোষ্ট মুকলি হৈছে। ইয়াতে ওপেন কেটেগৰী আছে আপোনালোকে 31টা আছে আৰু ওমেনৰ ৰিজাৰ্ভেশ্যন কিমানটা আছে 9টা আছে। OBC MOBC টোটেল 14টা আছে, ওমেনৰ 4টা আছে। ৰিজাৰ্ভ ফৰ TT এণ্ড আদিবাসী, TT মানে টি ট্ৰাইব আৰু আদিবাসীৰ কিমানটা আছে টোটেল 3টা আৰু ওমেনৰ 1টা আছে। ৰিজাৰ্ভ ফৰ SC 4টা, ওমেনৰ 1টা। ST প্লেনৰ টোটেল 6টা, ওমেনৰ 2টা। ST হিলছৰ টোটেল 3টা, ওমেনৰ 1টা। ঠিক আছে, গতিকে 61টা পোষ্ট আছে। যদি আপোনালোকে এক্স ছাৰ্ভিচমেন হয় তেতিয়ালৈকে আপোনালোকে কি কৰিব লাগিব, আইডেণ্টি কাৰ্ড ইছ্যু কৰিব লাগিব। ক'ৰ পৰা কৰিব লাগিব, জিলা সৈনিক ৱেলফেয়াৰ অফিচৰ পৰা। ঠিক আছে, লগতে ডিচাৰ্জ বুক আপোনালোকে দিব লাগিব। লগতে পে স্কেলটো চাব 25,000ৰ পৰা 92,000। ঠিক আছে, আৰু গ্ৰেড পে হৈছে 11,000। গতিকে দৰমহা যথেষ্ট ভাল। এলিজিবিলিটি ক্ৰাইটেৰিয়া চাব, ইয়াতে আপোনালোকে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। লগতে এটা কথা মন কৰিব আপোনালোকে, ইয়াতে প্ৰফিচিয়েঞ্চি ইন আছামিজ লেংগুৱেজ এণ্ড লোকেল লেংগুৱেজ, তাৰমানে আছামিজৰ লগতে আপোনাৰ যিটো লোকেল লেংগুৱেজ হয় সেইটো আপোনালোকে জানিব লাগিব। লগতে আপোনালোকৰ PRC থাকিব লাগিব, পাৰ্মানেণ্ট ৰেচিডেন্ট চাৰ্টিফিকেট PRC থাকিব লাগিব ফৰ এডুকেশ্যনেল পাৰপাছ। লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটো থাকিব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যনটো চাব, এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব, আৰ্টছ চায়েন্স অৰ কমাৰ্চ থাকিব লাগিব উইথ মিনিমাম 55% থাকিব লাগিব গ্ৰেজুৱেশ্যন। ঠিক আছে, লগতে কৈছে ইকুইভেলেণ্ট BCom হ'ব লাগিব আপোনালোকে। 55% মাৰ্ক লৈ আপোনালোকে অনাৰ্ছ ফৰ মেজৰ ইন BComত থাকিব লাগিব। ঠিক আছে, মিনিমাম 55% ইন আৰ্টছ চায়েন্স অৰ গ্ৰেজুৱেট থাকিব লাগিব, হেভিং মেথমেটিক্স অৰ ষ্টেটিষ্টিক্স থাকিব লাগিব আপোনাৰ ছাবজেক্ট। ঠিক আছে, লগতে যদি আপোনালোকে কোনোবা যদি ডিপাৰ্টমেণ্টেল অলৰেডি কাম কৰি আছে APDCL বা AEGCLত, তেতিয়ালৈকে আপোনালোকে বেচেলাৰ ডিগ্ৰী ইন 50% থাকিব লাগিব আপোনাৰ। লগতে আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব উইথ মিনিমাম 3 months ডিউৰেশ্যন। ঠিক আছে, এজ ৰিলেক্সেশ্যন চাব, এজ হ'ব 21 বছৰৰ পৰা 38 বছৰলৈকে আপোনালোকে হ'ব লাগিব। SC ST 5 বছৰ ৰিলেক্সেশ্যন থাকিব আৰু OBC 3 বছৰ এক্সট্ৰা থাকিব। ঠিক আছে, যদি এক্স ছাৰ্ভিচমেন হয় আপোনালোকে 50 years থাকিব লাগিব ফৰ আনৰিজাৰ্ভ কেটেগৰী। ঠিক আছে, 50 yearsলৈকে। ৰিলেক্সেশ্যন ফৰ 3 years, যদি OBC হয় 3 বছৰ আৰু এক্সট্ৰাকৈ পাব, আৰু 5 বছৰ এক্সট্ৰাকৈ পাব SC ST কেটেগৰী। ইয়াতে চব এইবোৰ দিয়া আছে ডিটেইলছবোৰ। লগতে আপোনালোকে এটা কথা মন কৰিব, স্মল ফেমিলি নৰ্মছবোৰ সেইটো আপোনালোকে ফৰ্মটো এটা ওলাই পেলাই এইটো লগতে ছাবমিট কৰিব লাগিব এপ্লাই কৰাৰ সময়ত। ষ্টাৰ্টিং ডেট চাব, অনলাইন এপ্লিকেশ্যন হয়। ষ্টাৰ্টিং ডেট কেতিয়াৰ পৰা আৰম্ভ হ'ব, 15 জুনৰ পৰা আৰম্ভ হ'ব আৰু 14 জুলাইলৈকে এইটো ক্লজিং ডেট আছে। লগতে অনলাইন পে'মেণ্ট লাষ্ট ডেট কেতিয়া, 16 জুলাই। ঠিক আছে, এতিয়া চাব ফিজ চাব, জেনেৰেল কেটেগৰী ফিজ এইটো ডাইৰেক্ট চালে হ'ল 297.20 অপেন জেনেৰেলৰ, আৰু OBC কিমান আছে 197.20, BPL কিমান আছে 47.20 আৰু PWBD 47.20। তাৰপৰা হাউ টু এপ্লাই এইটো লিখা আছে। আপোনালোকে যদি APSC কেতিয়াও এপ্লাই কৰা নাই, APSC প্ৰথম গৈ আপোনালোকে OTR ৰেজিষ্টাৰ কৰিব লাগিব, ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ঠিক আছে, ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে এইটো এপ্লিকেশ্যন ফৰ্মটো এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন এপ্লাই কৰাৰ সময়ত আপোনালোকে ফটো আৰু চিগনেচাৰ দিব লাগিব। ইয়াতে দিয়া আছে, ফটো দিয়া আছে মিনিমাম 50 KB, মেক্সিমাম চাইজ 200 KB ভিতৰত থাকিব লাগিব। ঠিক আছে, আপোনালোকে চাব এক্সামটো জ'ন ৱাইজ হ'ব, জ'ন ৱাইজ ভগাই দিয়া হৈছে, 6টা জ'ন ভগাই দিয়া হৈছে, শিলচৰ, যোৰহাট, নগাঁও, তেজপুৰ, কোকৰাঝাৰ আৰু গুৱাহাটী। ঠিক আছে, শিলচৰ আণ্ডাৰত আপোনালোকে হাইলাকান্দি, কৰিমগঞ্জ, কাছাৰ থাকিব, যোৰহাটতো তেনেকুৱা আছে, নগাঁৱতো তেনেকুৱা আছে। গতিকে অল 35 ডিষ্ট্ৰিক্ট ইয়াতে কভাৰ কৰা হৈছে, অল 35 ডিষ্ট্ৰিক্টত এইটো এক্সাম হ'ব। ঠিক আছে, গতিকে আপোনালোকে এইটো চাব, এপ্লাই কৰিব। ঠিক আছে, থেংক ইউ।